হাজাৰৰ পৰা 51,000লৈ বৃদ্ধি পাব পাৰে আটাইতকৈ নিম্ন পৰ্যায়ৰ কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা। 2026 চনৰ 1 জানুৱাৰীৰ পৰা এনে বৃহৎ বেতন বৃদ্ধিৰ সম্ভাৱনা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত। কিন্তু 1 জানুৱাৰী 2026 চনৰ পৰা প্ৰযোজ্য হ'ব অষ্টম দৰমহা আয়োগৰ নিয়মাৱলী। য'ত দেখিবলৈ পোৱা গৈছে মূল দৰমহা 3 গুণ পৰ্যন্ত বৃদ্ধিৰ প্ৰবল সম্ভাৱনা, যাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ লেভেল 1 পৰ্যায়ৰ এগৰাকী কৰ্মচাৰীৰ মাহিলী মূল দৰমহা 33,000 টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে। এই মুহূৰ্তৰ কেন্দ্ৰীয় চৰকাৰৰ লেভেল 1 পৰ্যায়ৰ এগৰাকী কৰ্মচাৰীৰ মূল দৰমহা হৈছে 18,000 টকা। কিন্তু অষ্টম দৰমহা আয়োগৰ পৰামৰ্শাৱলী প্ৰযোজ্য হোৱাৰ পাছত এনে পৰ্যায়ৰ কৰ্মচাৰীৰ দৰমহা 51,480 টকা হোৱাৰ অনুমান কৰা হৈছে। চলিত বৰ্ষৰ 14 জানুৱাৰীত অষ্টম দৰমহা আয়োগ গঠনৰ মঞ্জুৰি প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে। আয়োগে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ আগবঢ়াইছে বিভিন্ন পৰামৰ্শ, যাৰ ভিতৰত অন্যতম হৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বিভিন্ন স্তৰৰ একত্ৰীকৰণৰ পৰামৰ্শ, যাৰ জৰিয়তে একত্ৰিত কৰা হ'ল লেভেল 1 আৰু লেভেল 2ৰ কৰ্মচাৰী। একেদৰে একত্ৰিত কৰা হ'ব লেভেল 3 আৰু লেভেল 4 কৰ্মচাৰীৰ পৰ্যায়, যাৰ জৰিয়তে বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰীৰ বেতন বৃদ্ধি আৰু কৰ্মজীৱনৰ বিকাশৰ ক্ষেত্ৰত সমানতা অনাৰ পৰামৰ্শ আগবঢ়াইছে দৰমহা আয়োগে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত লেভেল 18 হৈছে সৰ্বোচ্চ পৰ্যায়। আনহাতে দৰমহা আয়োগে কৰ্মচাৰীৰ দৰমহা